হেল্ল' এভৰিৱান, মল্লিকাৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। ৰাতি 9:30 মই ব্লগ আৰম্ভ কৰিছোঁ। যিহেতু আজি বিৰাট ভাল দিন, মোৰ কাৰণে প্ৰত্যেকটা দিনেই ভাল, কিন্তু আজি হ'ল মংগলবাৰ। যদিও মই আজি পষ্ট কৰিব নোৱাৰিম ব্লগটো, তো মোৰ মন গ'ল মই এতিয়াই শ্বুট কৰিম, কিয়নো দিনটো মই কোনো ব্লগৰ কাৰণে শ্বুট কৰা নাছিলোঁ। কাৰণ আমাৰ ঘৰত বহুত বেমাৰ জালি হৈ আছে। আমাৰতো দুটা কুকুৰ, আজি 11 বছৰে হ'ল বয়স সিহঁতৰ। আমি 45 ডেজতে আনা দুইটাই, মানে একেলগে অনা নহয়, 1 মাহৰ আগা পিছাকৈ আনিছোঁ। গল্ডেন ৰেট্ৰিভাৰ হয়। তো সিহঁতৰ বয়স এতিয়া 11+। তো এতিয়া প্ৰায় এবছৰমানৰ পৰা ইটো সিটো বেমাৰ হৈ আছে, বয়সো যথেষ্ট হ'ল যেতিয়া। তো আজি মংগলবাৰ আজি মোৰ চেচি যিটো মানে ফিমেল যিটো ডগী আছিলে, প্ৰায় 10 দিনমানৰ পৰা খুব অসুখ হৈ আছে। তো ডাক্তৰত বহুত দেখুওৱা গ'ল। সেইকাৰণে মোৰ মন, আমাৰ ঘৰত কাৰো মন একেবাৰে ঠিক নহয় যে মই ভিডিঅ' কৰিম, কিবা কৰিম, কাৰো ইচ্ছা নাযায়। তো মই বেক কেমেৰা দি দেখাই আছোঁ পটককৈ। এয়া মোৰ ৰুমত এইটো শুই আছে, যিটো ফিমেল মোৰ ডগীটো। ইয়াৰ আজি অপাৰেশ্যন হ'ল, খানাপাৰা ভেটেনাৰী হস্পিটেলত অপাৰেশ্যন হ'ল তাৰ। তো বেমাৰ বহুখিনিয়ে থুলমূলকৈ মই অন্য এটা ব্লগত হয়তো মই ক'ম। তো যিহেতু আজি অপাৰেশ্যন কৰি তাৰ জৰায়ুটো পেলাই দিয়া হ'ল। জৰায়ুটো বেমাৰটো হৈছিলে, ইউটেৰাছত বেমাৰটো হৈছিলে, ইনফেকশ্যন হৈ গৈছিলে পূৰা। এতিয়া কাপোৰখন মই মানে ওপৰত দি দিওঁ ঠাণ্ডা লাগে বুলি, আৰু এইখিনিতে ধুনীয়াকৈ কাপোৰ পাৰি শুৱাই দিছিলোঁ। ই তলত গৈ শুইছে, তাৰ গাটো জ্বলি আছে নেকি, সেইকাৰণে তলত গৈ শুইছে। মানে গাটো ঠাণ্ডা লাগে ন, এনেকুৱা মাৰ্বেল ন তলখন, বা টাইলছ, মাৰ্বেল, পকা এইবিলাকত ঠাণ্ডা লাগে ন শুবলৈ, সেইকাৰণে হয়তো গৈ শুইছে। আৰু ডিঙিত সেইটো এটা পিন্ধাই থৈছোঁ, দেখিছে? নাম কি কয় নাজানো, মুখখনৰ চাৰিওফালে পিন্ধাই থ'ব লাগে, যাতে অপাৰেশ্যন কৰা ঠাইটুকুৰত টাচ নহয়। অপাৰেশ্যন পেটত কৰিছে। মই বেলেগ এটা ব্লগত বা যদি পাৰোঁ আজি হ'লেও দেখাম পিছত তাৰ অপাৰেশ্যন কৰা ঠাইখিনি। এতিয়া অপাৰেশ্যন কৰি অহাৰ পৰা প্ৰায় 3টা বজাত সিহঁতে অপাৰেশ্যন কৰি ঘৰত সোমাইছেহি। ঘৰ আহি পাইছে 3টা বজাত খানাপাৰাৰ পৰা। কিন্তু তেতিয়াৰ পৰাই সি পানীয়ে মই খুৱাইছোঁ, 2-3বাৰ পানী খুৱাইছোঁ, কিন্তু একো তাৰপিছত কোনো খানা খোৱা নাই, আৰু ডক্তৰেও মানে